যে আমাৰ আইনোস্ফিয়াৰক কাল্পনিক বৈতৰণী নদী বুলি ভবা হৈছে। আমাৰ জীৱ প্ৰয়াণৰ পিছত এই তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভগৱন্তই শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব। কিন্তু যিসকল মানুহে ভাগৱত শ্ৰৱণ নকৰে, তেওঁ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা তেওঁ কেতিয়াও কৰ্মবন্ধৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। তেতিয়া তেওঁ এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰে নিপিন্ধক কিম্বা তাত মলি পৰাটো স্বাভাৱিক। গতিকে দামী কাপোৰ পিন্ধিলো বুলি যদি আমি কোনোদিন চাৰ্ফ চাবোন ব্যৱহাৰ নকৰো, সেই মলি কাপোৰখন দামী কাপোৰখন কেতিয়াও মলিমুক্ত হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি যিমানেই বাস্তৱ জগতখনত ধনৱন্ত শ্ৰীমন্ত বিদ্যাৱন্ত নহওঁ কিম্বা আমাক কলিমল আৰু মায়ামলে আচ্ছাদন কৰিবই। এই মায়াৰ পৰা আমি নিজক মুক্ত কৰিবৰ কাৰণে এই ভাগৱত আমি শ্ৰৱণ কৰিব লাগিব। মই সেইকাৰণে এই আপাহতে এই 26 বছৰীয়া যি ভাগৱত শ্ৰী শ্ৰী ফুলনি থানত অনুষ্ঠিত কৰি আহিছে, ইয়াৰ গুৰি বঠা ধৰা বৰা বাপজনালৈ মোৰ বিনম্ৰ আহ্বান, যাতে তেৰা জীয়াই থকালৈকে এই অনুষ্ঠানটো যাতে আগবঢ়াই নি থাকে। প্ৰয়োজন হলে আমি 50 বছৰত সোণালী জয়ন্তী, 60 বছৰত হীৰক জয়ন্তী, 75 বছৰত মহাৰজত জয়ন্তী আৰু 100 বছৰত শতবাৰ্ষিকী উদযাপন কৰাৰ পৰিকল্পনাৰে আমি যাতে আগুৱাই লৈ যাব পাৰো। কৃষ্ণ আৰু এই কামত কৃষ্ণ সেই পৰিকল্পনা আপুনি আপোনাৰ আগত বহু বছৰ কৈছে। আদৰণি সমিতিৰ সমূহ কাৰ্যকৰ্তা বিষয়ভাৱে আমি আমাৰ নেক্সট জেনেৰেশ্যনৰ বাবু চিন্তু মাইনাহঁতক আমি আগবঢ়াই দিছো। তাৰ পাছতো আমাৰ আপোনালোকে শুনি ভাল পাব, আমাৰ তেওঁলোকৰ পুত্ৰ সন্তান যেনেকে আমাৰ গুণিনৰ ল'ৰাকে আদি কৰি তেওঁলোকো আজিকালি আগবাঢ়ি আহিছে। গতিকে আপুনি সদায় আমাক কৃপা কৰি থাকিব। যুৱ প্ৰজন্ম আৰু যিসকল চেমনীয়া আছে তেওঁলোকক আমি আগবঢ়াই দিবৰ কাৰণে প্ৰভুৱে কৃপা কৰক। কৃষ্ণ কৃষ্ণ। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। এটা সময়ত আমাৰ মাজৰে কিছুসকলে কৈছিল যে আপোনালোকে ফুলনি থানত ভাগৱত পাঠ কৰাৰ পৰা কি লাভ হৈছে। মই তেতিয়া কৈছিলো কি লাভ হোৱা নাই, মোক আপুনি সেইটো কওক। লাভ কি হোৱা নাই? যিটো সময়ত ডেকালুৰাই কৃষ্ণ বুলি মুখত ফুটা নাছিল, ভকতক দেখিলে হয়তো উপহাসে কৰিছিল, সেইসকল যুৱকে আজি নিজেই সত্ৰত শৰণ লৈ বা কোনো নিজৰ নিজৰ অনুষ্ঠানত শৰণ গ্ৰহণ কৰি দাড়ি মোচ কাটি ভাগৱত পঢ়িবলৈ আগবাঢ়িছে। ভকতক দেখিলে কৃষ্ণ বুলি কোৱাৰ শব্দটো তেওঁলোকৰ অনগল হৈছে। ইয়াতকৈ আৰু কি লাগে? গতিকে আমি মহাপুৰুষ শংকৰদেৱে কৈছে, কোনোবা এজন লোকে ভকতক সেৱা কৰিব লাগে, কিন্তু তেওঁ ভকতক সেৱা নকৰে। কি কৰে? তেওঁ কোনো ফটো এখন বা কোনো এটা মাটিৰ মূৰ্তি বা কোনো এটা তামৰ মূৰ্তি, তাতেই তেওঁ ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰে। শংকৰদেৱে কৈছে তেওঁক তুমি নিন্দা নকৰিবা, তেওঁ আৰুঢ় ভকতি, যে তেওঁ ভক্তিৰ পথত আগবাঢ়ি আহিছে, তেওঁৰো ঈশ্বৰৰ প্ৰতি ভক্তি আছে কাৰণেহে ধূপডাল জ্বলাই ফটোখনতে বা এটা মূৰ্তিৰ মাজত ওচৰতে ঘূৰাইছে। কিন্তু এদিন যেতিয়া সাধুৰ সংগ পাব, তেওঁ উপলব্ধি কৰিব তেওঁ এজন উত্তম ভকতৰ শাৰীলৈ উত্তৰণ হৈ যাব। গতিকে তেনেকুৱা স্বভাৱ আছে বুলি আমি যাতে কাকো উপহাস কৰিব লগা নহয়। আমি কোনো ধৰ্মৰ মানুহক নিন্দা কৰিব নালাগে। মহাপুৰুষৰ দৰ্শন, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱত ধৰ্মই কি কৈছে? যে আপোনাৰ তেজৰ সম্বন্ধ ব্লাড ৰিলেশ্যন নাথাকিব পাৰে, আপোনাৰ একে পৰিয়ালৰ মানুহ নহব পাৰে, কিন্তু আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ, আমি অমৃতৰ সন্তান। আপোনাৰ চকুত দেখা ভুলটো আপুনি কৈ যাব, মানিলে তৰিব, নামানিলে মৰিব। আপুনি মইনো কোন? কৃষ্ণৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল যে প্ৰভু তুমি চব ঈশ্বৰৰ নাম ললে হৈ যায় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি? নাই, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতে থাকিব, যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতেই আন্ধাৰ থাকিব। কিন্তু যি ঠাইত সূৰ্যৰ পোহৰ থাকে তাত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য।
ঠিক তেনেকৈ মোৰ সূৰ্য স্বৰূপ নাম যি ঠাইত নাথাকে সেই ঠাইতহে তপ জপ যাগ যজ্ঞ কৰিব লাগিব মোৰ সূৰ্য স্বৰূপ নাম থকা ঠাইত তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাথাকে জৈত নাই মোৰ নাম সূৰ্যৰ উদয় তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয় আজিৰ দৰে যি কোনো কৃষ্ণ কথা নুশুনে নাগায় নকয় তেওঁ কিন্তু তপ জপ যজ্ঞ কৰিবই লাগিব যদি কৃষ্ণৰ নাম লৈছে কৃষ্ণৰ কথা শুনিছে কৃষ্ণৰ কথা গাইছে তেতিয়াহ'লে তেওঁৰ তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা অৰ্জুন মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেশে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা সখী যদি নকৰা সঞ্জাত মোৰ তুমি নিজৰ অংশ জীৱৰ কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক কলো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে আপুনি সঁচা কথাটো কৈ যাব আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব ঈশ্বৰে কাক ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণী বিলাকক ভাল পায় God loves him who loves his creation কুকুৰ সিগাল গদৰ ভৰু আত্মাৰাম গতিকে কৰ্ম দুখত কুকুৰ সিগাল মেকুৰী হৈ আছে আমি যদি ভাগৱতৰ দৰ্শন নাজানো বেদৰ দৰ্শন নাজানো আমিও কৰ্ম দুখত কুকুৰ মেকুৰী গাহৰি হ'বলগীয়া হ'ব পাৰে যেনে এই জন্মত যদি কাৰোবাৰ পৰা ধাৰ খাই যায় ভগৱানৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গলে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গলে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিবৰ কাৰণে আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গলে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গলে বলদ গৰু হৈ হাল বাই ধাৰ খুজিব লাগিব ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গলে পৰ ঘৰত কৰ্মচাৰী হিচাপে কৰ্ম কৰি ধাৰ খুজিব লাগিব গতিকে ভগৱানৰ সংবিধানত এই কথা লিপিবদ্ধ হৈ আছে আমি ভাগৱত শুনি আমি যাতে কাকো তেনে ধৰণৰ মানে হিংসা বা অন্যায় কৰিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আমাক মানুহৰ জন্ম দিছে কিয় যে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱানে আমাক জন্ম দিছে কিয় তৃণমূল পৰিয়াল সমাজ পৰিৱেশত আমি মিলা প্ৰীতি মৰম চেনে আনন্দৰ একতাৰ দুলেৰে বান্ধ খাই থাকিবৰ কাৰণে আমি যদি মানুহৰ জন্ম পাই পৰিয়ালত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে সমাজত কাজিয়া কৰি থাকে পৰস্পৰ হিংসা কৰি থাকে ভগৱানে হাঁহি পেলাই কয় তোমাক মানুহৰ জন্ম দিছিলো মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে তুমি জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰিবাগৈ আৰু গতিকে এই জন্মত যদি তেনেকুৱা স্বভাৱ কাৰোবাৰ আছে আজি ইয়াতে এৰিব আপুনি কাজিয়া কৰিব পাৰিব কিন্তু কুকুৰৰ জন্ম লবই লাগিব না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশতয়পি অবৈশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম কামৰ দুটা ভাগ এটা ভাল আৰু বেয়া ভাল বেয়া কৰ্ম অনুসৰি আপোনাক কলৈ পঠাব লাগে সেইটো সিদ্ধান্ত ভগৱন্তই ল'ব কৰ্ম অনুসৰি আমি সংসাৰত ভমিবই লাগিব গতিকে ভাগৱত শুনি আমি যাতে বেয়া এৰি ভাল ল'ব পাৰো তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনাৰ উদ্দেশ্য কি বেয়া এৰি ভাল লোৱাটোৱে হৈছে বৈজ্ঞানিক দৃষ্টিভংগী আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে বেয়া এৰি ভাল ল'ব নোৱাৰিম তেতিয়ালৈকে আমি নিজক ভাল পৰিৱেশত আমি ৰাখিব নোৱাৰিম বা ভগৱানে আমাক সেই কৃপা নকৰিব গতিকে এই সকলো সংস্কাৰমুখী হোৱাৰ কাৰণে একমাত্ৰ মাধ্যম ভাগৱত যদি আপোনালোকে পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে আজিৰ দৰে পৰিৱেশৰ মাজত যদি পুংখানুপুংখভাৱে এই দ্বাদশ স্কন্ধ ভাগৱত আমি শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰো আমাৰ প্ৰত্যেকটো জীৱই পৰীক্ষিতৰ দৰে গতি পাই যাব মনত ৰাখিব কথাটো কিন্তু পৰিকল্পনা ল'ব লাগিব দেই মনত ৰাখিব পৰিকল্পনা ল'ব লাগিব আপোনালোকে কিছুমান পৰম্পৰা ত্যাগ কৰিব লাগিব কাৰণ পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা সময়ত মানি চলা নিয়ম ই গতিশীল আমি বুৰঞ্জীত আপোনালোকে পাইছে আমাৰ যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল আমাৰ মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া মানুহে পৰ্বতৰ গুহাত বাস কৰিছিল কাপোৰ বব নজনা সময়ত আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল
জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল, পানী ফিল্টাৰ নাথাকোতে নদী পুখুৰী পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়, কাৰণ সভ্যতা গতিশীল, সমাজ গতিশীল, যুগ গতিশীল, সময় গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰা গতিশীল। গতিকে গতিশীলতাৰ লগত যেতিয়ালৈকে আমি ধৰ্ম আচৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে যদিও অসম মাতৃৰ বুকুতে আৱিৰ্ভাৱ হৈছে জগতবাসীৰ কাৰণে মিনতিৰে জনাইছে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। যুগ অনুসৰি ধৰ্ম ভগৱন্তই অৱতাৰ হৈ পেলাই দেখুৱাই থৈ গৈছে। সত্য যুগত তেওঁ হৰি অৱতাৰ হৈ জগতবাসীক কৈছে তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক কৈছিল তোমালোকে যজ্ঞ কৰিব লাগিব, যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছিল তোমালোকে পূজা কৰিব লাগিব, ঈশ্বৰক পূজা কৰিলেহে তোমালোক উদ্ধাৰ হ'ব পাৰিবা। সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দেয়কী নন্দন জুহৰি মাদল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি কলি যুগত ক'লে যে তোমালোকে সকলোৱে ঈশ্বৰৰ নাম ল'ব লাগিব। কলিত ঈশ্বৰৰ নাম বিনা আমাৰ জীৱ তৰণৰ অন্য উপায় নাই। কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। গতিকে মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, কাৰণ অন্য ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে সকলো তেওঁৰ লগত গুচি গ'ল বুলি ভাগৱতত উল্লেখ কৰিছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহৰ কাৰণে কেৱল নামহে থৈ গৈছে। এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে হে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে ক'লে নাম বিনে গতি নাই, আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই তাক প্ৰমাণ কৰি দেখুৱাইছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা হাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে ভগৱন্তৰ নাম বিনা আমাৰ তৰণৰ উপায় নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে, হেন জানি নামৰ চৰণ চাপি ধৰা, গৃহতে থাকিয়া সুখে সংসাৰ কতৰা। এতিয়া আমাৰ কলি যুগৰ মানুহে জীৱ উদ্ধাৰৰ কাৰণে বৈদিক যুগৰ দৰে ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালীক দায়িত্ব দি গছৰ তলত গৈ নিৰিবিলি স্থানত বদৰিকাশ্ৰমত গৈ ধ্যান কৰিব নালাগে। কলি যুগৰ মানুহে গৃহতে থাকি পদুম ফুলৰ দৰে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আহ্বান জনাইছে। ব্ৰহ্মণাধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিমাম ভাস। কলি যুগৰ মানুহ কেনেকৈ থাকিব লাগে? পদুম ফুলৰ দৰে। পদুম ফুল বোকা পানীতে সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। গতিকে সন্ত মহন্ত ভক্তসকল ভগৱানে দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে, কিন্তু সেই বিনাশী সম্পদৰ মোহে সেইসকলক ভক্তি পথৰ পৰা বিৰত কৰি ৰাখিব নোৱাৰে। গতিকে সন্ত মহন্তসকল কাছৰ দৰে জীৱন নিৰ্বাহ কৰে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। অজেহেন কশ্যপে তৰে ডিম্ব পাৰি, জল মাজে ফুকাৰয় সেহি মতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। সন্ত মহন্ত ভক্ত বৈষ্ণৱ এই পাঁচজনৰ ভিতৰত আপুনি নিজক এজন কৰক। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু পাঁচজনৰ ভিতৰত গুণগতভাৱে যদি আপুনি নিজক এজন কৰিব পাৰে, আপুনি গৃহাশ্ৰমতে থাকি মুক্তি ল'ব পাৰিব, কোনো অসুবিধা নাই।
গতিকে ভাৱনাটো মাত্ৰ কৃষ্ণৰ ওপৰত দিব আমাৰ এই শ্ৰী শ্ৰী ফুলনি থানতকৈ আৰু বহুত থান আছে অসমত বহুত সত্ৰ আছে কিন্তু এনেধৰণে ২৬ বছৰীয়া দীঘলীয়া পৰিক্ৰমাত এই বৈকুণ্ঠ কল্পতৰু ভাগৱত চৰ্চা কৰি জগতবাসীৰ মংগলৰ কাৰণে কাম কৰিব নোৱাৰিবও পাৰে ধন ধান বিদ্যা সম্পদ থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে ভগৱন্তই কৈছে ভাবে ন লবতে সৰ্বম তুমি ভাবিব পাৰিলে মোৰ পৰা সব আদায় কৰিব পাৰিবা ভাবে ন দেৱ দৰ্শনম ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা ভাবে ন লভতে পৰম জ্ঞানম ভাবিব পাৰিলে তুমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা তস্মাৎ ভাৱ অৱলম্বনম গতিকে ভাল কাম কৰিবলৈ ভাবিবলৈ শিকিবা মই তোমাৰ হৃদয়তে আছো সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই সকলোৰে হৃদয়তে আছো এতিয়া আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত শুনি তেওঁলোকে ভবা মতে যাতে ফল ভগৱন্তৰ পৰা পাব পাৰে তাৰ কাৰণে নিয়মবিলাক শিকি ল'ব লাগিব ইয়াত সমস্ত নিয়ম নিবন্ধ কৰি ৰাখিছে গতিকে ভাগৱত শুনিলে আপুনি ভবা মতে ফল পাব আজি ভাগৱত নুশুনাৰ কাৰণে বহুত কোৱালিফাইড মানুহে বহুত মানে সম্পদ থকা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে যেনে কোনোবা এটা পৰিয়ালক লাগে এটা ল'ৰা পায় এজনী ছোৱালী লাগে এজনী ছোৱালী পায় এটা ল'ৰা গণ্ডগোল ক'ত লাগিল ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিব লাগিব ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগিব নহলে আপুনি কেতিয়াও মনৰ বাঞ্ছিত ফল ভগৱন্তৰ পৰা লাভ কৰিব নোৱাৰিব ভগৱন্ত কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু তুমি নিয়মখিনি শিকিবা মই গুৰু ৰূপে আহি ভাগৱতৰ সকলো নিয়ম নিবন্ধ কৰি ৰাখিছো ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত লোকে মনৰ বাঞ্ছা মতে ফল ভগৱানৰ পৰা আদায় কৰিব নোৱাৰে কাৰণ তেওঁলোকে নিয়ম নাজানে নিয়ম নজনাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি বহুত বহুত উচ্চ পদস্থ বিষয়ত মানে চাকৰি কৰা ল'ৰাই মানুহে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আমাৰ ভাগৱতত কৈছে বেদত কৈছে অসহংগ্ৰহ তুমি আৱশ্যকতকৈ বেছি নিবিচাৰিবা আৱশ্যকতকৈ বেছি বিচাৰিলে তোমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজ আউট হৈ যাব আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ সকলোৰে শৰীৰত বলিয়া শিয়াল কুকুৰৰ তেজ আছে বুলি কৈছে দি ব্লাড অফ wild animal always in men when we get what we need it remains in our control when we get more than we want it is out of control আমি যেতিয়ালৈকে বিচৰাটো পাই থাকিম তেতিয়া ই কন্ট্ৰোলত থাকিব আৰু যেতিয়া বিচৰাতকৈ অধিক পাই যাম তেতিয়া ই বিয়ন্ড কন্ট্ৰোল হৈ যাব এতিয়া আমাৰ সমাজত অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ হত্যা লুণ্ঠন ধৰ্ষণ কোনবিলাক মানুহে কৰিছে সাধাৰণে কৰা নাই যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে আৱশ্যকতকৈ বেছি বিচৰা মানুহবিলাক লোভৰ বলি হৈ গৈছে কামনাৰ বলি হৈ গৈছে গতিকে আমি যাতে কামনাৰ বলি হ'ব নালাগে তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱতে কৈছে ধ্যায়তু বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আমাৰ মনটো যদি বিনাশী সম্পদৰ লোভত পৰি যায় তেতিয়াহ'লে গুৰুজনে ভাগৱতত লিখিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলোভিয়াৰ আপোনাৰ মনটো যদি লোভৰ বলি হৈ যায় আপোনাক একো বস্তুৰে জোৰা নমৰা হ'ব তেতিয়া আপোনাৰ মনটো সদায় অসন্তুষ্ট অৱস্থাত থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তলুইকৰ সম্পত্তিও তাক সন্তুষ্ট কৰিব নোৱাৰে এতিয়া উপায় কি হ'ব ভাগৱতে উপায় দিছে যেহি পাৱে তাতে মহা তুষ্ট হুৱে মন তেবেহে বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ যেতিয়া আপুনি ভগৱানে দিয়াটোতে আত্মসন্তুষ্টি থাকিব আৰু থাকি আপুনি সুখে দুখে মুখে জনো চাৰে ৰাম নাম যেতিয়া ঈশ্বৰৰ নাম ল'ব তেতিয়া তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বৃদ্ধি হৈ যাব
আমি আয়ুস বঢ়াবও পাৰো কমাবও পাৰো গতিকে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগিব কেনেকৈ ভাগৱত শ্ৰৱণৰ দ্বাৰা ভাগৱত শ্ৰৱণে আমি কেনেকৈ মনক সন্তুষ্ট ৰাখিব লাগে কেনেকৈ অহংকাৰৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে এই কথা আমাক ভাগৱতে কৈ আছে আমাৰ পাঁচটা অহংকাৰে আজিৰ দৰে অনুষ্ঠানলৈ আমাক আহিব নিদিয়ে ঈশ্বৰৰ কথা শুনিব নিদিয়ে বেদৰ মতে এই পাঁচটা অহংকাৰে যাতে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰো হৃদয়ত যাতে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব কি অহংকাৰ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই পাঁচটা ভগতিৰ কণ্টক বুলি কৈছে জাতি আমি যদি নিজকে উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভগতি কৰিব নোৱাৰে বিদ্যা মই অঞ্চলটোৰ ভিতৰত সমাজখনৰ ভিতৰত পৰিৱেশৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীত যি প্ৰাধান্য দিব সি সাধাৰণ মানুহৰ লগত বহি ভগতি কৰিব নোৱাৰিব জাতি বিদ্যা মহতঞ্চ মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি ধন ঐশ্বৰ্যক লৈ যি অহংকাৰ কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভগতি কৰিব নোৱাৰিব ৰূপ আমাৰ চেহেৰা ভাল হলেও ৰূপ যৌৱন ভাল হলেও কিছুমান মানুহৰ অহংকাৰ হয় দেখিবলৈ বগা চগা ধুনীয়া হলে কলা মানুহ হলে নাচাই নামাতেই তেনেকুৱা স্বভাৱ আছে যদি এৰিব কাৰণ আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে সুন্দৰটো আমাৰ পূৰ্ব জন্মৰ সাধনাৰ বলতহে আমি পাইছো আপুনি পূৰ্ব জন্মতে সাধনা কৰিছিল মই নাৰায়ণপুৰত যাতে এজনী ধুনীয়া বগা চগা ছোৱালী এটা ধুনীয়া ডেকা ল'ৰা এজনী ধুনীয়া বোৱাৰী এজন ধুনীয়া মতা মানুহ এজনী মাইকী মানুহ হৈ যাতে মোক জন্ম দিয়া বছ আপোনাৰ সাধনাৰ অনুকূলে যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতি তাৰ দৃষ্টি আপোনাৰ ভাৱনাৰ অনুকূলে আপোনাক সেই ৰূপ যৌৱন দি পঠিয়ালে আপুনি যদি সেইটোকে পাই যদি ভাগৱত নুশুনি তাৰ ওপৰতে গৌৰৱ বোধ কৰে তেতিয়াহলে আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ বেছি সময় ভগৱানৰ নালাগে আপুনি মইনো কোন ভগৱন্তৰ পৰম বৈষ্ণৱ এদিন নাৰদে বৈকুণ্ঠত গৈ ঈশ্বৰৰ লগত সংলাপ কৰোঁতে প্ৰসংগতে কৈ দিলে কি বুলি প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই কৃষ্ণই মিচিকিয়া হাঁহি মাৰি কলে হেৰা নাৰদ মোৰ আগতে এইটো কথা যি কলা আনৰ আগত নকবা নাৰদে মনে মনে শুনি থাকিলে কিন্তু আকৌ আলোচনা কৰি যেতিয়া নামি আহিলে তেওঁ পুনৰ সেই ভাৱটো জাগ্ৰত হৈ গল মই দেখিবলৈ ধুনীয়া এইটো কথা কলেও দুখ হয় নেকি তেওঁ ভবাৰ লগে লগে ভগৱন্ত সকলোৰে হৃদয়তে আছে তেওঁ ভাৱনাটো বুজি পায় এওঁ এইটো সংস্কাৰ নহল এওঁক যদি মই সংস্কাৰ কৰি নিদিওঁ এই অহংকাৰে এদিন তেওঁক সমাজৰ পৰা অতৰাই লৈ যাব গতিকে ভগৱন্তৰ এটা ডাঙৰ বৈশিষ্ট্য হল কি ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে বাই হুক অৰ বাই ক্ৰুক যেনেকৈ ব্যাসক তেওঁ নাৰদৰ দ্বাৰা সংস্কাৰ কৰি দিছে পৰীক্ষিতক যেনেকৈ হুকৰ দ্বাৰা সংস্কাৰমুখী কৰিছে আপুনি ভকত হবলৈ যত্ন কৰক ভকত হবলৈ বেছি কথা নালাগে কেইটামান গুণৰ মাত্ৰ প্ৰয়োজন তিনিটা আখৰৰ গুণ ভকত এই তিনিটা আখৰৰ গুণৰ বৈশিষ্ট্য হলেই ভকত হৈ যাব অৰ্জুনে কিন্তু আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন এই তিনিটা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে প্ৰভু মোৰ আগত কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় ভকত আৰু কি প্ৰয়োজনীয় গুণ থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম এই পাঁচটা নিয়ম থাকিব লাগিব ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা গুণ বিশিষ্ট সকলেহে জানিব ধৰ্ম কি বস্তু নামৰ মহিমা কি গতিকে এই তত্ত্ব নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে নকৰিবলগীয়া কাম কৰি আছে যেনে
ব্ৰত পালন কৰি আছে আজি আমাৰ উঠি অহা বহুত যুৱক যুৱতী আই বাপ সকলে ব্ৰত পালন কৰিছে কি শনিবৰীয়া মঙ্গলবৰীয়া বৃহস্পতিবৰীয়া আউসী একাদশী পূৰ্ণিমা সংক্ৰান্তি ইত্যাদি ইত্যাদি কিন্তু যাজ্ঞবল্ক ঋষিয়ে কৈছে যে তুমি ব্ৰত কৰি শৰীৰক কষ্ট কৰি তুমি ঈশ্বৰক আৰাধনা কৰিব নালাগে তাতোতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ বিশিষ্ট হলে তুমি কোনো ভাত লঘোণ নকৰাকৈ ঈশ্বৰক লাভ কৰিব পাৰিবা তোমাৰ ভক্তি সাধন হ'ব কি কি 11টা গুণ অহিংসা সত্যম অষ্টেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনম্ৰ ব্ৰত নিশ্চয় এই 11টা গুণ অহিংসা কাকো হিংসা কৰিব নালাগে কাৰোবাক হিংসা কৰিলে আপুনি আনৰ দ্বাৰা হিংসাৰ সন্মুখীন হ'ব লাগিব আপুনি কাৰোবাক ঠগিলে আপুনি আনৰ দ্বাৰা ঠগ খাব লাগিব ইফ উই ডিচিভ আদাৰ্স উই আৰ অলসো ডিচিভ বাই আদাৰ্স আপুনি কাৰোবাক ঠগিলে ভগৱানে আনৰ দ্বাৰা আপোনাক ঠগন দিব গতিকে আমি সেই নিয়মৰ পৰা আঁতৰি আহিব লাগিব অহিংসা কাকো হিংসা কৰিব লাগিব সত্যম সদায় সত্য পথত থাকিব লাগিব সঁচা পথত আপুনি মূৰ দাঙি কথা ক'ব পাৰিব মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে অষ্টেয় কাৰো বস্তু চুৰ কৰিব নালাগে আপুনি কাৰোবাৰ এটা বস্তু চুৰ কৰিলে আনে আপোনাৰ দুটা বস্তু চুৰ কৰি নিব আমাৰ কেতিয়াবা কোনোবা এনেকুৱা অনুষ্ঠানত যোৱাকালি কিনি অনা চেণ্ডেলটো বাহিৰত থৈ যদি ভাগৱত ব্যাখ্যা শুনি থাকে উভতি গৈ পেলাই দেখেগে কালি কিনি অনা ঠাইত পুৰণা এযোৰ থৈ নতুনযোৰ লৈ যায় এনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই কাৰণ ভগৱানে কৈছে কাৰ চেণ্ডেল নিলা মই যোৱাকালি কিনি আনিছিলোহে পিন্ধিবলৈ নাপালোৱে তই লৈ গলি বাৰু নে কিন্তু তোৰ কেইদিনমান পিন্ধাৰ পিছতে মই তোৰ ঠেংটো মই এক্সিডেণ্টত ভাঙিম ভঙাৰ পিছত তই কেইবাযোৰো নতুন চেণ্ডেল জোতাৰ দাম দিব লাগিব গতিকে কাৰোবাৰ যদি ল'ৰা ছোৱালীয়ে তেনেকুৱা ভুল কৰে মাক বাপেকৰ দৃষ্টিত পৰিলে আপোনালোকে পঠাই দিব ভুলক্ৰমে গ'ল বুলি পঠাই দিব ঘূৰাই দিব ৰাখিব পাৰিব কিন্তু আপুনি তাৰ ফল ভোগ কৰিব লাগিব গতিকে আপুনি নাভাবিব মই কাৰোবাক ঠগি আনি মই সুখত থাকিম নহব আপোনাৰ কৰ্মফল আপুনি ভোগ কৰিব লাগিব যথা কৰ্ম তথা ফল গতিকে সৎ কাম কৰিলে সৎ ফল বেয়া কাম কৰিলে বেয়া ফল আপুনি ভোগ কৰিবই লাগিব আপুনি কৰ্মফলৰ পৰা ৰেহাই নাপায় এই কথা মনত ৰাখিব অষ্টেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰক আগৰ ঋষিমুনি সকলে ব্ৰহ্মচৰ্য ৰক্ষা কৰি আয়ুস বৃদ্ধি কৰিছিলে গতিকে আমিও ব্ৰহ্মচৰ্য ৰক্ষা কৰিবলৈ আমি শিক্ষা দিব লাগিব ব্ৰহ্মচৰ্য অসহংগ্ৰহ আৱশ্যকতকৈ বেছি নিবিচাৰিব অলপ আগতে মই কৈছো আৱশ্যকতকৈ বেছি বিচৰাৰ কাৰণে আজি বহুত শিক্ষিত মানুহ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কাৰোবাৰ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ভাগৱত শুনা ভাগৱত বুজা কোনো বিদ্যাৱন্ত কোনো ধনৱন্ত কোনো সম্পদশালী লোক আৰু কোনো উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক মানে ৰঙা ঘৰৰ অতিথি হ'ব নালাগে মনত ৰাখিব ভাগৱত শুনিবলৈ আহিব আপুনি সেই বিপদত কেতিয়াও নপৰে অসহংগ্ৰহ শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব শাৰীৰিক পৰিশ্ৰম কৰিলে আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব আপুনি বেমাৰ বিচাৰিব নালাগে বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰে উঠি অহা ডেকা যুৱক যুৱতী সকলে মদ ভাং ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য খাইছে নেকি যদি খাইছে তেওঁৰ আয়ুস কমিব আৰু স্বাস্থ্য ভগ্ন হ'বই তেওঁ তাৰ পৰা ৰেহাই নাপায় কাৰণ তেওঁ মনক সংযম কৰা নাই মনৰ কবলত পৰি তেওঁ নাখাবলগীয়া বস্তু খাইছে ভাগৱতে কৈছে মনে পাপ কৰে যাই লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমাৰ বহু উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে কিন্তু ভাগৱতৰ নিয়ম ৰখা সকলে 100 বছৰ আগত যাব নালাগে আপোনালোকৰ গৌৰৱৰ বিষয় আমাৰ বৰনাৰায়ণপুৰ এই বদলা আটাই শংকৰ মাধৱৰ পৰাই ভাগৱত শুনিছিল কিন্তু এওঁৰ চাৰিত্ৰিক এটা বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি লয় জ্ঞান গতিকে বদলা আটাই শংকৰ মাধৱৰ পৰা সকলো নজনা কথা শিকি লৈ শিকাওঁতা মাধৱদেৱ 107 বছৰ শিকাওঁতা শংকৰদেৱ 120 বছৰ আমাৰ বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ু বঢ়াইছে ক'ৰ পৰা পাব যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব
যাৰ খাদ্য বিচাৰ নাই, যি মানে অখাদ্য খাব, তেওঁৰ পৰা আয়ুষ কাটি নি নিয়মত থকাসকলক দিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি ভাগৱত শ্ৰৱণৰ দ্বাৰা আমি যাতে 8 প্ৰকাৰ সদাচাৰৰ অধিকাৰী কৰিব পাৰোঁ। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যাতে শিক্ষাৰে আমি উঠি অহা প্ৰজন্মক যাতে আমি ভাগৱতৰ মাজেদি যাতে তেওঁলোকক নীতি শিক্ষা দিব পাৰোঁ, তেওঁলোকক যাতে আমি আধ্যাত্মিক শিক্ষা দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। কাৰণ পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে বুলি প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে। ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে আমাৰ পুথিগত ডিগ্ৰীৰ লগত ধৰ্মীয় শিক্ষা, আধ্যাত্মিক শিক্ষা দিবই লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন ডেট দি ফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। অৰ্থাৎ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমি আধ্যাত্মিক জ্ঞান পুথিগত ডিগ্ৰীৰ লগত সংযোগ কৰিবই লাগিব। এই কথা যেতিয়ালৈকে আমি পৰিৱৰ্তন আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ বহুত শিক্ষা ল'ব পাৰিব। আনতো দূৰৰ কথা, নিজৰ জন্মদাতা পিতৃ মাতৃকে বহুতে এতিয়া অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে। ভাগৱত শুনা কোনো সন্তান বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াব নোৱাৰিব, কাৰণ ইয়াত আধ্যাত্মিক শিক্ষা দিয়া আছে। সেইকাৰণে আমি যাতে অনাগত দিনত এই আলোচনা চক্ৰৰ মাজেদি, ভাগৱতৰ মাজেদি যাতে আমি এই অঞ্চলৰ সকলো লোকৰ উঠি অহা প্ৰজন্মক যাতে আমি সংস্কাৰমুখী কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব, প্ৰেৰণা দিব লাগিব আৰু কৰ্মকৰ্তাসকলক উদগনি দিব লাগিব। তেতিয়া নিশ্চয় আমাৰ এটা আমূল পৰিৱৰ্তন হ'ব। ভাগৱতে আমাৰ সত্যযুগ নমাই আনিব বুলি কৈছে। সত্যযুগ ভাগৱতে নমাই আনিব। আমাৰ ভাগৱতৰ 12 স্কন্ধত সেই কথা উল্লেখ আছে। দূৰব হইল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভইলে সত্যৰ উদয়। আমি ভাগৱত শুনি শুনি যেতিয়া আমাৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহ বেয়া ভাৱবিলাক আমাৰ আঁতৰি যাব, তেতিয়া আপুনি সত্যযুগৰ এজন পাৰিষদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। পাপৰ কৰ্মক লাগি মন যাই তলি, জানিবা তেখনে আহি পাইলে পাপী কলি। আপোনাৰ মনটো যেতিয়াই বেয়া কামৰ প্ৰতি ধাৱমান হ'ব, তেতিয়াই জানিব যে কলি আহি আপোনাৰ মনত ঠাই লৈছে। এই সজাগতা আমাক ভাগৱতে আনি দিব। গতিকে ভাগৱত নুশুনা পৰ্যন্ত আমাৰ মনৰ পৰিৱৰ্তন হ'ব নোৱাৰে। সেইকাৰণে কৈছে, দৈব্য বসে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। বেয়া ল'ৰাও ভাল হ'ব, বেয়া ছোৱালীজনীও ভাল হ'ব, বেয়া বোৱাৰীজনীও ভাল হ'ব, বেয়া শাহুজনীও ভাল হৈ যাব যদি ভাল সংগ দিব পাৰে। সেইকাৰণে কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক হয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি জীৱনত যদি নিজকে ভাল মানুহ কৰি পৰিচয় দিব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰ দেৱে হয় অমুকুত। আজিৰ দৰে আমি যদি সঘনে এক ক্ষণ, মনত ৰাখিব, এক ক্ষণ, ভাগৱতে কৈছে এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিঠা। এক ক্ষণৰ সময়ৰ পৰিমাণ দাৰ্শনিক পণ্ডিতে নিৰ্ণয় কৰি দেখুৱাইছে 4 মিনিট। 4 মিনিট, 24 ঘণ্টাৰ সময়ৰ ভিতৰত 4 মিনিট সময় যাতে আমি ঈশ্বৰৰ কথা ক'বলৈ, গাবলৈ, শুনিবলৈ যাতে দিব পাৰোঁ। মনত ৰাখিব কথাটো। 4 মিনিট সময় যদি আমি দৈনন্দিন দিয়াৰ এটা ব্যৱস্থা কৰোঁ, আমাৰ জীৱ উদ্ধাৰ হৈ যাব। যদি 4 মিনিট সময়ো যদি আমাৰ ঈশ্বৰৰ কথা শুনিবলৈ, ঈশ্বৰৰ কথা ভাবিবলৈ, ঈশ্বৰ কৰ্ম কৰিবলৈ, ঈশ্বৰৰ স্থানলৈকে আহিবলৈ আমাৰ যদি আগ্ৰহৰ অভাৱ হয়, তেতিয়া সেইটো জীৱ নোৱাৰিব। আজি আপোনালোক ইমান সময় বহি আছে কিয় বাৰু? কিয় বহি আছে? আমাক অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পাইছা, কিন্তু তুমি মনক সংযম কৰিবলৈ শিকিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰা? এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি মাৰি উত্তৰ দিছে। কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হুৱায়। ভয় নকৰিব, অভ্যাস কৰা। আজি আপোনালোক ইমান সময় পথখনত বহি আছে, যোৱাৰ সময়লৈকে বহি থাকিব। ঘৰত ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহুৱাইছে? আমাৰ বেদে কৈছে,
পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত থকা সকলোৱে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে, ঈশ্বৰৰ স্থান পাবৰ কাৰণে, ঈশ্বৰৰ দৰ্শনৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। আগ্ৰহ লৈ বহি থকাৰ লগে লগে আপোনালোক 6টা প্ৰমোচনলৈ উত্তৰণ হৈ যাব। প্ৰথম স্কন্ধ ভাগৱতে কৈছে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। মনত ৰাখিব কথাটো। এই 6টা ক্ৰম যাতে আমি আগুৱাই যাব পাৰো, তাৰ কাৰণে উঠি অহা প্ৰজন্ম আৰু আমাৰ সমাজখনক যাতে আমি ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰো, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিবই লাগিব। কাৰণ মানুহ জন্ম লৈ পেলাই যদি আমি ঈশ্বৰৰ প্ৰতি অনুৰাগী নহওঁ, তেতিয়াহ'লে আমি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। কাৰণ মানুহৰ বাদে আজিৰ দৰে ভক্তি কৰি মুক্তি পোৱা জীৱ ভগৱানৰ সৃষ্টিত নাই বুলি কৈছে। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত মানুহৰ বাদে এনেকৈ ঈশ্বৰক ভজিব পৰা শক্তি আন কোনো প্ৰাণীৰে নাই। সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। বেদে সিদ্ধান্ত দিছে যে গছ গছনি বিলাকেও মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে। পৰোপকাৰায় ফলন্তি বৃক্ষা। গছ বিলাকে ফল দি আছে, নিজে নাখায় আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব। গাই বিলাকে গাখীৰ দি আছে, নিজে নাখায় আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা। নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জীৱন পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। কি বুলি? অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই পৰম গতি লাভ কৰিব পাৰে। উদ্ধৱক কৈছে, উদ্ধৱে বুলন্ত সখী শুনা হবে ভেদ, মোৰ ভকতিহে কৰে কৰ্মবন্ধচিত। সমস্ত কৰ্মবন্ধ দুখৰ পৰা ভক্তিয়ে আমাক মুক্তি কৰি পৰম গতি দিব পাৰে। এইটো কেৱল মানুহৰ বাদে আনে ল'ব নোৱাৰে। সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰিছে। আৰু আমি মানুহৰ জন্ম পাই পেলাই যদি সেই কথা উপলব্ধি নকৰো, তেতিয়া আমাৰ জন্ম কি হ'ব? মাধৱদেৱে ঘোষাত কৈছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। আপোনাৰ জীৱই কৰ্ম দুখত আপুনি তৰু তীৰ্ণ শিলালৈ গুচি যাব লাগিব। আপুনি বিচাৰিব নালাগে, আপোনাৰ তৰু তীৰ্ণ শিলাইহে আপোনাৰ জীৱ বিচাৰি ফুৰিব। আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি ফুৰিব। আমাৰ ভগৱন্ত আজি ভাগৱত শুনি আমি প্ৰত্যেকখন গৃহস্থী মানুহে এনেকুৱা অনাগত দিনত এনেকুৱা এটা পৰিয়ালত, এনেকুৱা এখন ঘৰত জীৱন নিৰ্বাহ কৰিবলৈ জানিব লাগিব, যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহে। নমতাকে আহে। আমাৰ ভাগৱতে সিদ্ধান্ত দিছে যে আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি ফুৰিব। কোনখন ঘৰ বিচাৰিব? যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব, আপুনি মাতিব নালাগে। আৰু যিখন ঘৰত সেইটো পৰিৱেশ নাই, সেইখন ঘৰলৈ কোন আহিব? শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলা নাই, ঈশ্বৰৰ উপাসনা কৰা নাই, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যামাসুৰকে প্ৰমুখ্য কৰি সব ৰাক্ষস অসুৰবিলাক আহি সোমাই যাব। কায়িকভাৱে নহয়, স্বভাৱগতভাৱে। ঈশ্বৰৰ গুণনাম নথকা ঘৰখনৰ পৰিয়ালৰ স্বভাৱ কেনেকুৱা হয়? কথা কবই নোৱাৰি, টিঙিচকে খং উঠেই। কথা কবই নোৱাৰি, লাঠিডাল উলিয়াই আনেই। কথা কবই নোৱাৰি, ঠেপেচ লাগি 3-4 দিন মানলৈকে ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ মানুহৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। গতিকে সেই অসুৰ বিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, তেতিয়ালৈকে আপুনি বিচৰা শান্তি লাভ কৰিব নোৱাৰিব। সেইকাৰণে কৃষ্ণই বাল্যকালতে বহুত অসুৰ মাৰি লৈছে গোকুলত। কিয়? তেওঁ যদি অসুৰখিনিক সৰু কালতে মাৰি নলয়, 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব।
গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। অংগ কেলিৰ যোগ্যতা হোৱা নাই। আৰু আমাৰ শংকৰ গুৰুৱে কৈছে, হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আপুনি সৰুৰ কালৰ পৰাই ল'ৰা ছোৱালীক ভক্তি ধৰ্মৰ শিক্ষা দিব লাগিব। আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথিৰ ওচৰত, ভকত বৈষ্ণৱৰ ওচৰত ল'ৰাটো বা ছোৱালীজনী আনি সেৱা এটা লৈ আশীৰ্বাদ লবলৈ শিক্ষা দিব। সচেতন পিতৃ মাতৃহে জানে আপোনাৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীটি কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা। সচেতন পিতৃ মাতৃহে জানিব। কিন্তু ভাগৱতে কৈছে তুমি অকল দুৰ্বলতা বুলি জানিলেই তাতেই সীমাবদ্ধ কৰি ৰাখিলে নহব। তুমি ল'ৰাটো বা ছোৱালীজনী সবলতাৰ মাজলৈ উত্তৰণ ঘটাব লাগিব। কেনেকৈ? দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয়। পঢ়িব নোৱাৰা ল'ৰাটো পঢ়িব পাৰিব যদি আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথিৰ পৰা আশীৰ্বাদ ল'ব পাৰে। স্বজনৰো আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণই পোনপটীয়াকে আপোনালোকৰ ঘৰত আশীৰ্বাদ দিবলৈ নাহে, কাৰো ঘৰলৈ নাহে, কাৰো সমাজলৈ নাহে। কলি যুগত কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। আপোনালোকৰ ঘৰলৈ মূৰ্তি ৰূপে, ভগৱন্তৰ মূৰ্তি ৰূপে ভকত বৈষ্ণৱ আহিব। সেই ভকত বৈষ্ণৱৰ ওচৰত ল'ৰা ছোৱালীকেইটাক আশীৰ্বাদ লবলৈ আপোনালোকে নাপাহৰিব। কাৰণ ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। কৃষ্ণ মণিয়া প্ৰভু, কৃষ্ণ আমাৰ কৃষ্ণ শিশুসকলক আমি এটা সময়ত আপোনালোকে গুৰু পৰিচয় কৰিছিল। আজি আমাৰ আপোনাক সেৱা কৰি আছে এয়া চান্তু, কক, পুতু, মইনা, পিকু, অভি। এওঁলোকক আমি আপোনালোকৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিছো। এটি আশীৰ্বাদেৰে কৃষ্ণ কৃষ্ণ সজ প্ৰাৰ্থনা। নমো নমো নাৰায়ণ প্ৰসন্ন হুক হৰি কৰিব মায়ক নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি জিয়ক কৰা পৰিত্ৰাণ জিয়ক কৰা। সেই শিশুসকলে যি মনে বাঞ্ছা কৰি প্ৰভুৰ চৰণত সেৱাভাগী নিবেদন কৰিছে, গুৰুদেৱ নাম ভগত 4 বস্তু প্ৰসন্ন হৈ সেই যোগীৰ মনৰ সৎবাঞ্ছিত ঠাই পূৰণ কৰি জন্মে জন্মান্তৰে তোমাৰ চৰণ সেৱা কৰিবলৈ শক্তি দি ভক্তিৰ পাত্ৰ কৰি অভয় পদ পংকজ তলত সকলোটিকে নিৰাপদে ৰাখি কৃপাময় গুৰুজনে কৃপা কৰিব, এই প্ৰাৰ্থনা। ও হৰি গতিকে এতিয়া আমাৰ ভগৱন্তক পাবলৈ হলে কলি যুগৰ মানুহে কেনেকৈ যাব লাগিব গীতা ভাগৱতত কৈছে। কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে ভগৱন্তক পাবলৈ হলে কলি যুগৰ মানুহে ভকতিৰ মাধ্যমেদি যাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰো গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও ভকতৰ প্ৰতি বেছি শ্ৰদ্ধাৱান হ'ব লাগিব। আৰু ভকতে যদি আশীৰ্বাদ দিয়ে, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে দৈনন্দিন জীৱনত এজন ভকতৰ পদধূলি যাতে আপোনাৰ গৃহত পৰে, তাৰ বাবে মাধৱ পুৰুষৰ দৰে প্ৰাৰ্থনা জনাব। কৃপাৰ সাগৰ দেয়কী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাই। আপোনালোকৰ ঘৰত যেতিয়ালৈকে ভকতৰ পদধূলি নপৰিব তেতিয়ালৈকে ঘৰখন পবিত্ৰ হ'ব নোৱাৰে। এই দৰ্শন আমাক দিছে। এতিয়া কংসৰূপী অজ্ঞানতাৰ প্ৰতি কংসই নিজৰ ভনীয়েকৰ কাটৰ প্ৰাৰ্থনাটো তেওঁ গুৰুত্ব দিয়া নাই। কি কৰিলে? একে হাতে মুঠি কৰি 2 চৰণত ধৰি আফালিয়া শিলাত নিষ্কলে, হাতৰ এৰায়া তাৰ ধৰি ৰূপ চমৎকাৰ, গৈলা দেৱী গগন মণ্ডলে। তেওঁ শিলত আচাৰ মাৰোতেই তেওঁ হাতৰ পৰা ওলাই গুচি গল। তনু জলৈ নৱ সূৰ্য, 8 অস্ত্ৰ 8 ভুজ, দিব্য অলংকাৰে জ্যোতি কৰে, অসংখ্যাত বিদ্যা ধৰি সেৱৈ নিত্য গীত কৰি, তুতি কৰৈ চাৰণ কিং কৰে।
গতিকে তেওঁৰ হাতৰ পৰা ওলাই গৈ তেওঁ অস্ত্ৰধাৰী অস্ত্ৰভুজৰ এটা অলৌকিক ৰূপ তেওঁ দেখা পাইছে আৰু যিটো ৰূপ দেখি বিদ্যাধৰীসকলে গীত নৃত্য কৰি অভিনয় কৰি দেখাইছে এইখিনিলৈকে আমাক এই ছবি নামাকৰণৰ সৈতে কংসৰ দ্বাৰা যোগমায়া বধ আৰু ৰূপ দৰ্শনৰ কথাখিনি ক'লে ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম মই পাঠকক পাঠ আৰম্ভ কৰিবলৈ আহ্বান জনাইছো কৃষ্ণ অষ্টম অধ্যায় দুলৰী কংসৰ ক্ষমা ভিক্ষা পাছে যোগমায়া ঘাকিয়া বুলন্তা শুনৰে কংস নিষ্কাল আমাক মাৰিয়া কোন ফল পাইবি যাইবি পাপীৰ খাতল জিতাই দখি ঠাইত উপজিল গয়া তোৰ পূৰ্ব প্ৰাণ বৰি দুখী দৈৱ কি বেটে হিংসা কৰ অধুগতি যাইবি মৰি এতেকে বচন বুলি ভাগৱতী কংসৰ আগে নাই অনেক কথা নত থাকিল অন্ত পাছে নানা পদা বলি খাই হে নশুনি কংসে বিস্ময়ে গুণ কিনো অদ্ভুত কৰ্ম আশোক মনুষ্য দেৱী সমাত কি ভইল কালৰ ধৰ্ম আকাশী বচন শুনিয়া ভাগিল গণক মাৰিলো আমি ব্ৰহ্মবদী যেন দিয়াতে মাৰিলো ভয়লো কিনো বদগামী বসুদেৱ দৈৱ কি কমাতি পাতে জানিল মনৰ তাপ শুনিও বহিনী শুনাবহি নাই কৰিলো ঘোৰা পাপ তোমাখাৰ চয় প্ৰণয় মাৰিলো ধৰ্ম
একো নচাই যেহেন ৰাক্ষসে একোৱে নচাৱে আপোন পদকো খাই তুমি খবৰ অনুতাপৰা মৃতক পুতক পতি চিৰকাল প্ৰাণী একতে নথাকৈ বিষম দৈবৰ গতি পঞ্চভূত দেহ নষ্ট হৈ আত্মাৰ মৰণ নাই হেন বিমৰিষ কৰ দিটো প্ৰাণী নথাকৈ শোকৰ হেন জানি খবে খেদব ৰিহৰা মৰাবা ঘিন লাগি তা সম্বাৰ হৈবে লিখিত মই ভলো বদাবাগি কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া দিশ কি অন্তৰ্নিহিত হৈ আছে তাৰ ওপৰত আমি আলোচনা কৰিম এতিয়া যোগমায়া যেতিয়া তেওঁ হাতৰ পৰা এৰাই গুচি গ'ল পাছে যোগমায়া হাঁহিয়া বলন্ত পুনৰে কংস নিষ্ফল আমাকো মাৰিয়া কোন ফল পাইবি যাইবি পাপী ৰসাতল এতিয়া যোগমায়া আকাশৰ পৰা ক'লে যে তুমি মোক মাৰি কি পাবা তুমি নিজেই ৰসাতললৈ যাবা যি ঠাইত সি ঠাইত উপজিল গয়া তোৰ পূৰ্ণ প্ৰাণ বৈৰী যিকোনো এঠাইত তোমাৰ প্ৰাণ বৈৰী ইতিমধ্যে জন্ম লৈছে দুখী দৈৱকীক ব্যৰ্থে হিংসা কৰ অধুগতি যাইবি মৰি বিনা দোষী মানুহক যদি আমি মনোকষ্ট দিওঁ আঘাত দিওঁ তেতিয়া তাৰ দুখৰ পৰা আমি হাত সাৰিব নোৱাৰিম সেইকাৰণে কৃষ্ণ প্ৰভু আমি ইতিমধ্যে আপোনালোকৰ আগত নকলো আপোনালোকে গম পাইছে সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ ৰক্ষা কৰি নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে দিহাগুৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ গৌৰৱ বিশেষকৈ আইসকলৰ গৌৰৱ অমীয়া আইগৰাকী আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতৰ বাদ্যযন্ত্ৰীসকলৰ ইতিমধ্যে সকলো কাম কাজখিনি আৰম্ভ কৰি আছে আমি আন্তৰিকতাৰে তেখেতক আমাৰ এই শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠো ব্যাখ্যা অনুষ্ঠানৰ ২৬ বৰ্ষৰ শেহৰ পবিত্ৰ কাৰ্যসূচীলৈ তেখেতক আমন্ত্ৰণ শ্ৰদ্ধা জনাইছোঁ আদৰণি সমিতি সমূহ নাৰায়ণপুৰবাসীৰ হৈ তেখেতক আমি তেখেতৰ পদকমলত আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ তেখেতৰ প্ৰস্তুতিৰ সময়তে আজিৰ আমাৰ দিনৰ সিদ্ধান্ত আমাৰ এই অঞ্চলৰ কেইবাজনো যুৱ ব্যৱসায়ী এই অনুষ্ঠানটোৰ লগত জড়িত পলাশ মৃণাল ৰণোজ অপূৰ্ব পৰাজ আৰু জিন্তুৱে আজি দিনৰ সিদ্ধান্ত দিছিল তেখেতসকলক দিনত বিচাৰিছিল তেখেতসকল নাই এতিয়া তেখেতসকলক আটাইকেইজন নাই যদিও আমাৰ মাজত আমাৰ মৰমৰ পলাশ আছে পলাশকে তেখেতসকল আটাইৰে হৈ পেলাই এখনি অংগবস্ত্ৰৰে শ্ৰদ্ধা জনাইছোঁ অকণমান আগলৈ অহা পলাশ
আৰু তেওঁলোকলৈ আগবঢ়া সমস্ত বস্তুৰ দায়িত্ব পলাশকে দিছিল, পলাশক দিয়া গৈছে। কৃষ্ণ। বাকীখিনি হাতত তুলি দিয়া। পুলক পুলক কৃষ্ণ কৃষ্ণ। হয় নেকি? ধন্যবাদ। পাঠলৈ আগবাঢ়ক। মনিয়া বা পাঠ আগবাঢ়ক। পাঠ আগবাঢ়ক। এতিয়া কংসই যোগমায়াৰ মুখেদি যেতিয়া কথা শুনিলে, তেতিয়া যে কৈছে এতেক বচন বুলি ভগৱতী কংসৰত আগে শুনাই অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খায়। গতিকে সেই যোগমায়ে নানান ধৰণৰ ঠাইত পূজা বলি আদি খাই থাকে বুলি শাস্ত্ৰই কৈছে। হেন কোনি কংসে বিস্ময় গুণই কিনো অদ্ভুত কৰ্ম, যে এইটো এটা কেনেকুৱা অদ্ভুত কৰ্ম। আচুক মনুষ্য দেৱে মিছা মাতৈ কি ভৈল কালৰ ধৰ্ম, যে মানুহটো দূৰৰ কথা, দেৱতায়ো মিছা মাতিছে, এইটো কেনেকুৱা কালৰ ধৰ্ম হৈছে। আকাশী বচন শুনিয়া ভাগিন গণক মাৰিলো আমি, ব্ৰহ্মবতী যেন জীৱনতে মৰিলো ভৈলো কিনো অধোগামী। আকাশী বাণীৰ পৰা বচন শুনি মই 6টা ভাগিনক ইতিমধ্যে হত্যা কৰিলো, যাৰ কাৰণে মই ব্ৰহ্মবতী পাপত মই লিপ্ত হব লগা হল আৰু মই অধোগামী হব লাগিব। বসুদেৱ দৈৱকী মাতৈ পাছে জনিল মনত তাপ, শুনিও বহিনী শুনা বহিনাই কৰিলোহো ঘোৰ পাপ। এইটোৱে আমাক কি শিকাইছে, যে আমি কিবা এটা ভুল কৰিব পাৰো, এইটো স্বাভাৱিক। ভুলে শুদ্ধই মানুহটো, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে আমি দুখক অতিক্ৰমী আমি সুখক প্ৰতিষ্ঠা কৰাটোৱে প্ৰকৃত মানৱ। গতিকে আমি কিবা এটা ভুল হব পাৰে, কিন্তু কংসৰ দৰে অনুতপ্ত হবলৈ আমি শিকিব লাগিব। কংসই এতিয়া অনুতাপ কৰিছে। আমাৰ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে, পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আমি কিবা এটা ভুল কৰি আমি যদি অনুতপ্ত হব পাৰো, এই অনুতপ্ত ভাৱনাই আমাক সংস্কাৰ কৰি দিব। আমি কাৰোবাক দণ্ড ভৰাই সংস্কাৰ কৰিব নোৱাৰো যেতিয়ালৈকে তেওঁ কৰা ভুলটোৰ কথা অনুতপ্ত নহয়। গতিকে অনুতাপে আমাক কি কৰিব, সংস্কাৰ কৰিব। এতিয়া তেওঁ বৈনায়ক আৰু ভনীয়েকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছে, যে মই ভুল কৰিলো, তোমাষাৰ ছয় তনয় মাৰিলো, অধৰ্ম একো নাচাই। যে এইটো যে এটা অধৰ্ম হৈছে, এই কথা বিবেচনা নকৰি মই তোমালোকৰ 6টা পুত্ৰক মই এতিয়া এই মোৰ নিজ হাতেৰে বধ কৰিলো। যেহেন ৰাক্ষসে একোৱে নাচাৱে আপোন পৰকো খায়। ৰাক্ষসে যেনেকৈ আপোন পৰ নাচাই সকলোকে ভক্ষণ কৰে, ময়ো তেনেকে এই কথা বিবেচনা নকৰি তোমালোকৰ 6টা পুত্ৰক মই এই হাতেৰে বধ কৰিলো। তুমি সব আউৰ অনুতাপ এৰা মৃতক পুত্ৰক প্ৰতি। তোমালোকেও মৰা পুত্ৰৰ কাৰণে অনুতপ্ত নকৰিবা, তোমালোকে এই সুখ এৰা। চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ বিষম দৈৱৰ গতি। কৃষ্ণ। আমাৰ জীৱন সদায় একেদৰে নাথাকে, কালে কেনেকৈ আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব তাৰ কোনো সিদ্ধান্ত নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি পাঠৰ মাজে মাজে 2টি কাৰ্যসূচী কৰি গৈ আছো। এতিয়া আমি আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী গৰাকীক আদৰণি সমিতিৰ তৰফৰ পৰা আদৰ সন্মান আৰু তেখেতৰ কলা কুশলী সকলোকে আমি স্বাগতম জনাবৰ বাবে আগবাঢ়িছো। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি সমন্বিতে পাঠ পৰিচালনা সমিতি, খাদ্য সমিতি, সকলো বিষয়ববীয়া পৰ্যায়ক্ৰমে তেখেতসকলক আদৰ সন্মান জনাবৰ বাবে অনুৰোধ জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া এগৰাকীক আমি এখনি অংগ বস্ত্ৰ আৰু এটি বেজেৰে শ্ৰদ্ধা জনাব বিচাৰিছো। যিটো দেৰি নকৰিবি, যিটো আগলা বাকী কলা কুশলী সকলকো আমাক
শ্ৰদ্ধা জনাওক জন যা না তলে যা দেৰি নকৰিবা গোবিন্দ গামছাখন পিন্ধাই দিয়া বিয়া সকলোকে দিব চিন্তু চাই দে বিয়া সকলোকে দিব ইমান দেৰি গৈছে এইটো ক'ত কৃষ্ণ আমি অত্যন্ত শ্ৰদ্ধা সহকাৰে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব বিচাৰিছো ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ স্ৰষ্টা পৰম শ্ৰদ্ধেয় বগাই ভূঞা বাপজনক আমি এই সুযোগতে অত্যন্ত শ্ৰদ্ধা সহকাৰে সুঁৱৰিছো আমি সুঁৱৰিছো শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান য'ত হৈ আছে এই ফুলনি থানৰ ভূমিদাতা প্ৰয়াত কৃতেশ্বৰ শইকীয়া বাপজনক লগতে অতি দুখেৰে আমি এটি কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো আমাৰ মাজত আমাৰ এগৰাকী সতীৰ্থ সহযোগী প্ৰাক্তন উপসভাপতি সাধাৰণ সম্পাদক ভাগৱত ভ্ৰমণৰ বিভিন্ন দায়িত্বত থাকি আমাক অত্যন্ত দুখত তেখেতে আমাক এৰি থৈ পৰলোকলৈ গতি কৰিলে শ্ৰদ্ধাৰ পংকজ ভূঞা বাপকো আমি এই সুযোগতে অত্যন্ত শ্ৰদ্ধা সহকাৰে সুঁৱৰিছো আমি তেখেতসকলৰ বেদিহী আত্মাৰ সদ্গতি কামনা কৰিছো কৃষ্ণ हाँ